নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজিৰ ভিডিঅ'টোত মই ক'ব বিচাৰিম যে টকা পইচা মাটি বাৰী ধন সম্পত্তি সেইবোৰে আপোনাক সুখ দিব নোৱাৰে। এই কথাটো মই আজি ভিডিঅ' আকাৰত আপোনাক বুজাব বিচাৰি আছোঁ। এই কথাটো হ'ল কি, মানে এনেকুৱা আপোনাৰ ধনী মানুহ, তাৰমানে মইতো ডাইৰেক্ট কথা কোৱা মানুহ, মইতো আৰু মানে বেছি ভাবি নাথাকোঁ আৰু মই ডাইৰেক্ট ক'ম যে যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহবোৰ সুখী নহয়। এই কথাটো মই তথ্য প্ৰমাণ সহকাৰে কৈ আছোঁ। এনেতো আৰু কৈ দিলে নহ'ব যে ধনী মানুহ সুখী নহয়। এনেকৈ ডাইৰেক্ট কৈ দিলে আকৌ যিবিলাক গুৱাহাটীত ধনী মানুহ আছে, অসমত ধনী মানুহ আছে, ভাৰতত ধনী মানুহ আছে, তেওঁলোকে ক'ব কি তেওঁলোকে অলপ কথাটো মানি ল'বলৈ টান পাব। ক'ব কিয়, কেনেকৈ গম পালে সি সুখী নহয় বুলি প্ৰশ্ন আহিবতো। তো সেইকাৰণে মই কথাটো প্ৰমাণ সহকাৰে বুজাই আছোঁ। পৃথিৱীৰ আটাইতকৈ ধনী মানুহজনৰ নাম হ'ল এলন মাস্ক। এই এলন মাস্ক নামৰ মানুহজন পৃথিৱীৰ আটাইতকৈ ধনী। মানে কিমান ধনী আৰু আপুনি কল্পনা কৰক, আৰু এইটো মানে মই ক'ব নোৱাৰিম। আপুনি ধৰক গুৱাহাটীত যিবোৰ মানুহ দেখি আছে, আপুনি ভাবি আছে যে বা বহুত ধনী হয়, বা গুৱাহাটীৰ 10 জেগাত মাটি আছে, বা 4-5খন গাড়ী আছে, বা মানে কি আছে, দামী দামী ফাৰ্নিচাৰ আছে, ঘৰটো ধুনীয়াকৈ বনাইছে, আপুনি ধনী বুলি ভাবি আছে। সেইবোৰ ধনী একোৱেই নহয়। সেইবোৰ মানে ধনীত নপৰে। যদি আপুনি এলন মাস্ক বা এনেকুৱা টাইপ মানুহৰ নাম কৈ দিয়ে, সেইবোৰ মানে গুৱাহাটীত থকা মানুহবোৰ মানে একোৱেই নহয় আৰু ধনীতে নপৰে। তো যি হওক বাৰু, এইটো এটা বেলেগ বিষয়। মোৰ বিষয়টো হ'ল কি যে ধনী মানুহ সুখী নহয়। আচ্ছা, এই কথাটো মই কিয় ক'লোঁ সেইটো ক'ব লাগিব। সেইটো মই এইকাৰণে কৈ আছোঁ, এলন মাস্ক নামৰ মানুহজন, তেওঁৰ মানে ঘৈণীয়েকে তেওঁক লাট মাৰি এৰি থৈ গুচি গ'ল। ঠিক আছে, কিয় গুচি গ'ল? তেওঁৰতো টকা পইচা আছে, সম্পত্তি আছে, পৃথিৱীৰ ভিতৰত ধনী মানুহ হয়, তেওঁকতো ঘৈণীয়েকে সাৱটি ধৰি থাকিব লাগিছিল, কিন্তু লাট মাৰি গুচি গ'ল। আচ্ছা, তাৰে পিছত আহি গ'ল তেওঁ আকৌ বিয়া পাতিলে। তেওঁতো ধনী মানুহ, টকা পইচা আছে, ছোৱালী মানুহে দিবই। আকৌ বিয়া পাতিলে, আকৌ যাক বিয়া পাতিলে সিও লাট মাৰি গুচি গ'ল। নেক্সট আকৌ বিয়া পাতিলে, সেইজনীও লাট মাৰি গুচি গ'ল। তাৰমানে 3জনী ঘৈণীয়েকে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ এলন মাস্কক লাট মাৰি গুচি গ'ল। তাৰ মানেটো কি? তাতে কিবা এটা কাহিনী আছে। কাহিনীটো হ'ল কি, টকা পইচাই মানুহক সুখ দিব নোৱাৰে। চিম্পুল কথা এইটোৱে। তো মোৰ ভিডিঅ' আজি দুখীয়া যিবোৰ মানুহ আছে, নিজকে দুখীয়া বুলি ভাবি থাকে, মোৰ একো নাই, মোৰ খাবলৈ নাই, মোৰ পিন্ধিবলৈ নাই, মোৰ থাকিবলৈ নাই, সেইবোৰ মানুহে এই কথাটো জানি সুখী হ'ব। তেওঁলোকে গম পাব যে তাৰমানে ধনী মানুহবোৰ সুখী নহয়। এইটো বোলে অলপ আপুনি আমেজ পাব। তো এইটো হৈ গ'ল আপোনাৰ এলন মাস্ক। আৰু এলন মাস্কৰ জীয়েকে মানে কৰ্টত আপিল কৰিছে, কৈছে যে দেউতাৰ লগত মই কোনো সম্পৰ্ক ৰাখিবই নিবিচাৰোঁ, মোৰ দেউতাই নহয়। এইটো মানে কৰ্টত আপিল কৰিছে, আমেৰিকাৰ কৰ্টত। তো কথাটো কি, মানে ইমান টকা পইচা থকা মানুহ, ইমান ধনী মানুহ, ঘৈণীয়েকে লাট মাৰি দিয়ে, জীয়েকে কয় মোৰ দেউতা নহয়, মানে ক'ৰবাত কিবা এটা হৈ আছে। নেক্সট আহি গ'ল আপোনাৰ পৃথিৱীৰ আটাইতকৈ 10জন ধনী মানুহ, 10জন। এজন হ'ল এলন মাস্ক, তাৰে পিছত আপোনাৰ জেছপ আৰ্নল্ড, মাৰ্ক জেছপ, তাৰপিছত আপোনাৰ নামবোৰ মোৰ অহা নাই। তো 10জন ধনী মানুহ আছে। এই 10জন ধনী মানুহৰ 6জনক মানে ঘৈণীয়েকে এৰি থৈ গুচি গৈছে। এইটো হ'ল আপোনাৰ লেটেষ্ট নিউজ। এইটো মানে যিখন ফৰ্বছ মেগাজিন আছে তাত ডাটাটো আহিছে। পৃথিৱীৰ 10জন ধনী মানুহৰ মাৰ্ক জুকাৰবাৰ্গ, এনেকৈ 10জন, আৰু 10জনৰ 6জনক মানে ঘৈণীয়েকে
এৰি থৈ গুচি গৈছে। তাৰ মানেটো এটাই যে টকা পইচাই আপোনাক সুখ দিব নোৱাৰে, এইটো প্ৰমাণিত হ'ল। তো যিবোৰ ধনী মানুহ আছে তেওঁলোকে মোৰ ভিডিঅ' চাওক, চাই কিনে যদি মোৰ কথাটোৰ লগত আপুনি মানে একমত তেতিয়াহ'লে হয় বুলি কমেণ্ট দিয়ক, আৰু যদি একমত নহয় কিয় নহয় সেইটোও কমেণ্ট দিয়ক। তো মই এই কথাটো আজি আলোচনাৰ মাজলৈ আনিলোঁ। তো ধনী মানুহৰ কাহিনী মই আকৌ জনাম, এনেকৈ মই জনাম। যিবোৰ মানে দুখীয়া মানুহ আছে তেওঁলোকে মোৰ ভিডিঅ' চাই অলপ ৰস পাব, কাৰণ বহুত নজনা কথা মই জনাম। ঠিক আছে, ধন্যবাদ।